মই একে উহাহতে ক'ব লাগিব যে যোৱা প্ৰায় 7টা দশক শাসনৰ গাদীত থকাৰ পিছত কংগ্ৰেছৰ প্ৰায় 98% নেতা, প্ৰায় 99% সদস্য কৰ্মী তেওঁলোকৰ তেজ আজি দূষিত হৈ গৈছে। এই যে 7টা দশক পাৱাৰত থাকিলে তেওঁলোকৰ যি পইচাৰ প্ৰতি যিটো লোভ, টকা পইচাৰ প্ৰতি লোভ, গাদীৰ প্ৰতি লোভ, সেই লোভে এই সমাজৰ প্ৰতি থকা দায়বদ্ধতা, দেশৰ সেৱাৰ প্ৰতি থকা সমৰ্পণৰ চৰিত্ৰ আজি তেওঁলোকৰ নাই। আজি চাব কোনোবা কংগ্ৰেছৰ ডাঙৰ নেতা আহিলে ডিষ্ট্ৰিক্ট পৰ্যায়ত বা ব্লক পৰ্যায়ত বা ষ্টেট পৰ্যায়ত চাব আগে পিছে জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আৰু এই কাহ যদি বলবৎ হয় তেতিয়াহ'লে অসমীয়া ভাষা নিশ্চিতভাৱে সংখ্যালঘু ভাষাত পৰিণত হ'ব, তাত কোনো দ্বিমত নাই। যেই দলটোৱে বা মৌলানা বদৰুদ্দিন আজমল চাহাবে বিজেপিৰ আঙুলিৰ ঠাৰত, বিজেপিৰ ইশাৰাত উঠা বহা কৰে, বদৰুদ্দিন আজমল চাহাব আৰু তেওঁৰ দলে এনে কিছু কাম কৰে যিবোৰে বিজেপিক পৰোক্ষভাৱে সহায় কৰে। মোক কংগ্ৰেছ দলত তেওঁলোকে নিলম্বন উঠাই মোক টিকেট দিবনে নাই বা মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবনে নাই তাৰো কোনো নিশ্চয়তা নাই। তৎসত্ত্বেও মই ক'ম যে গৌৰৱ গগৈ অসমৰ গৌৰৱ। হয়, নমস্কাৰ। MT নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই সাজ্জাদ কবিৰ। আজি ষ্টুডিঅ'ত এটা বিশেষ অনুষ্ঠানত আমন্ত্ৰণ জনাইছোঁ। মুখ খুলিলেই যেন বিতৰ্ক হোৱা যেন অনুভৱ হয়। আধুনিক বাগবৰৰ নিৰ্মাতা, 3বাৰৰ বিধায়ক মাননীয় শ্বেৰমান-আলী আহমেদ ডাঙৰীয়া, শ্বেৰমান-আলী আহমেদ ডাঙৰীয়াক ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ। নমস্কাৰ, সালাম আলাইকুম। মই পোনপটীয়াকৈ কিছুমান কথা আপোনাৰ সৈতে বা আপোনাৰ ৰাইজৰ ক্ষেত্ৰতে কিছুমান কথা সুধিব বিচাৰিছোঁ। আপুনি সদায় মিয়া মিয়া বুলি কিয় ব্যস্ত হৈ থাকে? মিয়া মিয়া বুলি মই কেতিয়াও ব্যস্ত নহওঁ। কথাটো হ'ল যে অসমত বিভিন্ন সৰু সুৰা জাতি জনগোষ্ঠী আছে আৰু এই সকলোবোৰ জাতি জনগোষ্ঠী যেনে মিচিং, তিৱা, বড়ো, আহোম, লালুং আদিত বিভিন্ন চাহ জনগোষ্ঠী, এই সৰু সুৰা জনগোষ্ঠী লৈ অসমীয়া জাতি গঠন হৈছে। অসমত প্ৰায় 1 কোটিৰ ওচৰা-ওচৰি এটা জনগোষ্ঠী আছে, যি জনগোষ্ঠীৰ এটা সুকীয়া ইতিহাস আছে, সুকীয়া অতীত আছে। এই জনগোষ্ঠীৰ লোকসকল ব্ৰিটিছ ইণ্ডিয়াৰ সময়ত ব্ৰিটিছ চৰকাৰৰ মটিভেশ্যনত পূৰ্ববংগৰ পৰা বা বংগৰ পৰা অসমলৈ তেওঁলোকক অনা হৈছিল খেতি কৰিবৰ কাৰণে। এই জনগোষ্ঠীৰ যিহেতু এটা সুকীয়া ইতিহাস আছে, এটা সুকীয়া অতীত আছে, গতিকে যেনেকৈ আমি আহোম মানুহখিনিক বুজাবলৈ আহোম জনগোষ্ঠী বুলি কওঁ, মিচিং মানুহখিনিক বুজাবলৈ মিচিং জনগোষ্ঠী বুলি কওঁ, তিৱা মানুহখিনিক বুজাবলৈ তিৱা জনগোষ্ঠী বুলি কওঁ, চাহ জনগোষ্ঠী বুলি কওঁ, ঠিক তেনেকৈ এই জনগোষ্ঠীৰ মানুহখিনিক বুজিবলৈ এটা সুকীয়া শব্দৰ প্ৰয়োজন। আৰু মোৰ মতে যে এই জনগোষ্ঠীটোক বুজাবলৈ মিয়া শব্দটোৱে আটাইতকৈ শ্ৰেয় শব্দ। এটা সময়ত এইটো গালি হিচাপে ব্যৱহাৰ কৰা হৈছিলে, যদিও মিয়া শব্দৰ অৰ্থ ভাল, মিয়া শব্দৰ অৰ্থ হ'ল মহাশয়। গতিকে আমি এই শব্দটো গ্ৰহণ কৰিলে এই গালি সূচক শব্দটোৰ পৰা এই জনগোষ্ঠীটোৰ উত্তৰণ ঘটিব বুলি মই আশা কৰোঁ। সম্প্ৰতি উচ্ছেদৰ ৰাজনীতি আপুনি কেনেদৰে লক্ষ্য কৰে? বৰ্তমান চৰকাৰে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সংবিধানক অৱমাননা কৰি সংবিধানৰ মৌলিক অধিকাৰ ভংগ কৰি যি উচ্ছেদ অভিযান চলাই আছে সেয়া অত্যন্ত ঘৃণনীয়, মানৱতা বিৰোধী, সংবিধান বিৰোধী আৰু একমাত্ৰ ৰাজনৈতিক নেতাৰ গাদী দখলৰ কুচক্ৰান্ত বুলি মই ভাবোঁ। উজনিত মিয়া খেদা অভিযানক লৈ আপোনাৰ বিশ্লেষণ কেনেকুৱা হ'ব? মই বেলেগৰ কথা নকওঁ। আমাৰ এই মিয়া জনগোষ্ঠীৰ মানুহখিনি বা যিখিনি মানুহক উজনিত গ'লেও অত্যাচাৰ কৰে, তেওঁলোকক বিনম্ৰভাৱে মই এটা অনুৰোধ জনাব খুজিছোঁ যে উজনিৰ মানুহখিনিয়ে যিহেতু আপোনালোকক বিচৰা নাই বা কিছু দল সংগঠনৰ নেতাই যিহেতু আপোনালোকক অত্যাচাৰ বা অপমান কৰি আছে,
আৰু আপোনালোকক কৰা এই অত্যাচাৰৰ বিৰুদ্ধে উজনিৰ সামগ্ৰিক সমাজখনে যিহেতু এতিয়ালৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, গতিকে মই ভাবোঁ মিয়া জনগোষ্ঠীৰ মানুহ উজনিত যোৱা বন্ধ কৰিব লাগে। আমাৰ স্থানীয় ঠাইসমূহত কাম বিচাৰি যাব লাগে, বা হয়তো আপোনালোকে পেটৰ তাৰণাত যদি বাহিৰত যাব লগা হয়, তেতিয়াহ'লে অসমৰ বাহিৰত দক্ষিণৰ অঞ্চলবোৰত, ৰাজ্যবোৰত, কেৰেলা, তামিলনাডু আদি, কৰ্ণাটক আদি ৰাজ্যবোৰত যাওক। প্ৰয়োজনত আপোনালোকে বিদেশত যাওক, ইংলেণ্ড, আমেৰিকা, জাপান, চাইনা আদিত যাওক। তাৰ কাৰণে যে বহুত বেছি শিক্ষাৰ প্ৰয়োজন এইটো নহয়। বাংলাদেশৰ বহু মানুহ, অশিক্ষিত মানুহ আজি আমেৰিকা, চাইনা, জাপান, ৰাছিয়া, ইংলেণ্ড আদি ঠাইত বিভিন্ন ধৰণৰ কাম কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে, সন্মানসহ তেওঁলোকে জীয়াই আছে। গতিকে মিয়া জনগোষ্ঠীৰ মানুহখিনি স্বেচ্ছাই উজনিত যোৱা বন্ধ কৰিব লাগে। যেতিয়ালৈ তেওঁলোকে আমাৰ প্ৰয়োজন অনুভৱ নকৰে, তেতিয়ালৈ আপোনালোকে উজনিত যোৱা বন্ধ কৰক। আৰু মাত্ৰ 3 মাহ মই ভাবোঁ যদি মিয়া জনগোষ্ঠীৰ মানুহ সামগ্ৰিকভাৱে উজনিলৈ যোৱা বন্ধ কৰি দিয়ে, তেতিয়াহ'লে অসমৰ পৰিৱেশ ভাললৈ আহিব। আজি যিবোৰ সংগঠনৰ নেতাই আপোনালোকক অত্যাচাৰ কৰি আছে, তেওঁলোকে এটা সময়ত ক্ষমা খুজিবলৈ বাধ্য হ'ব, আপোনালোকক সন্মান সহকাৰে মাতিবলৈ বাধ্য হ'ব, বা আনকি অসমৰ চিফ মিনিষ্টাৰেও মই ভাবোঁ ক্ষমা খুজিবলৈ বাধ্য হ'ব। কাৰণ উজনি অসমৰ উন্নয়নমূলক কামসমূহ সম্পূৰ্ণৰূপে নহ'লেও অধিকাংশ উন্নয়নমূলক কাম স্তব্ধ হ'ব বুলি মোৰ বিশ্বাস। সেইকাৰণে মই মিয়া জনগোষ্ঠীৰ মানুহখিনিক অনুৰোধ জনাব খোজোঁ যে অন্তত 3 মাহৰ কাৰণে আপোনালোকে যোৱাটো বন্ধ কৰক, আপোনালোকে প্ৰতিক্ৰিয়া চাওক। মুখ্যমন্ত্ৰীৰ সৈতে আপোনাৰ গোপন মেটেৰিয়েল আছে। যেতিয়াই চৰকাৰ বিপদত পৰে তেতিয়াই আপুনি বিতৰ্কিত মন্তব্য কৰে, এইটো আপুনি সঁচা বুলি ভাবেনে? মুখ্যমন্ত্ৰীৰ লগত মিতেৰিয়ালি থকা কাৰণে মোক 2 মাহ জেল দিলে নেকি? মুখ্যমন্ত্ৰীৰ লগত মিতেৰিয়ালি থকা কাৰণে গোটেই ভাৰতবৰ্ষত বোধহয় ময়েই একমাত্ৰ MLA যিজনে বিধায়ক পুঁজিৰ কেলেংকাৰী বুলি অভিযুক্ত হৈ জেলত 2 মাহ থাকিব লগা হ'ল। বিধায়ক পুঁজিৰ ক্ষেত্ৰত বিধায়কজনে মাত্ৰ ৰিকমেণ্ডেশ্যনেই কৰে, চিঠি এখনেই লিখে। আঁচনি ৰূপায়ণ হ'ল নে নাই তাৰ সম্পূৰ্ণ দায়িত্ব বিষয়াসকলৰ। তেনে ক্ষেত্ৰত এই মুখ্যমন্ত্ৰীয়ে মোক বিধায়ক পুঁজিৰ কেলেংকাৰীত অযথা অভিযুক্ত কৰি, মই যদিও একো অভিযুক্ত নহয়, যদি এৰেষ্ট হ'ব লগা আছিলে, DC হ'ব লাগিছিলে, SDC হ'ব লাগিছিলে, BDO হ'ব লাগিছিলে, JE হ'ব লাগিছিলে, তেনে ক্ষেত্ৰত মোক প্ৰায় 2 মাহ জেলত ৰাখিলে। আজি উন্নয়নৰ ক্ষেত্ৰত যি সময়ত শাসক পক্ষীয় বিধায়কবোৰে 50 কোটি 60 কোটি টকালৈ বছৰি তেওঁলোকে আবণ্টন পায়, বৰপেটা জিলাত বাঘবৰ সমষ্টিৰ বিধায়কৰ আবণ্টন, মুখ্যমন্ত্ৰীয়ে দিয়া আবণ্টন কৈছোঁ, আবণ্টন আটাইতকৈ কম। অন্যান্য ফ্লেগশ্বিপ স্কিমত সেই ফ্লেগশ্বিপ স্কিমবোৰ যেনে নেশ্যনেল হেল্থ মিছন, সৰ্বশিক্ষা অভিযান, তেনেকৈ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, এইবোৰত মন্ত্ৰীবোৰৰ বৰ বেছি কৰিবলগীয়া নাথাকে, ৰাজ্য চৰকাৰৰ বৰ বেছি কৰিবলগীয়া নাথাকে। যদি গাইডলাইন মতে মোৰ এঠাইত হস্পিটেল লাগে, হস্পিটেল দিব। যদি গাইডলাইন মতে মোৰ ইয়াত এখন স্কুল লাগে, স্কুল দিব। মাত্ৰ প্ৰয়োজনটো হয় যে সেই ষ্টেটৰ বিষয়াজনে কোন অঞ্চলত কি চলি আছে তেওঁ নাজানিব পাৰে। মই আপোনাক আৰু এটা কথা সুধিম, আপুনি দিয়া কংগ্ৰেছক কেইটামান চৰ্ত, আপুনি কি ভাবে আপোনাৰ চৰ্তকেইটা মানি ল'বনে? চৰকাৰে এৰেষ্ট কৰিলে 2 মাহ মই জেলত থাকিলোঁ। সেইকাৰণে মই ওলাই আহি প্ৰশ্ন কৰিছিলোঁ যে ঠিক আছে, তেখেতক মই ঘাতক বুলি কোৱাটো ধৰি ল'লোঁ আপোনালোকৰ দৃষ্টিত অন্যায় হৈছে, আপোনালোকৰ মানক তেওঁ শ্বহীদ নহয়, আপোনালোকে ভগৱান বুলিয়ে মানক, মোৰ আপত্তি নাই। কিন্তু যিসকল নিৰীহ মানুহ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন সংঘৰ্ষত বা একপক্ষীয় আক্ৰমণত নিহত হ'ল, তেওঁলোকক ক্ষতিপূৰণ দিব নাই। ব্ৰহ্মপুত্ৰ নদী শদিয়াৰ পৰা ধুবুৰীলৈ নিয়ন্ত্ৰণ কৰিব নাই। আজি ব্ৰহ্মপুত্ৰ নদী নিয়ন্ত্ৰণ হ'লে এই উচ্ছেদৰ প্ৰশ্নই নাহিলেহেঁতেন, আজি বাংলাদেশী সমস্যা নাহিলেহেঁতেন। আজি যিসকল মানুহ চৰ চাপৰিকে আদি কৰি বিভিন্ন ঠাইত ভূমিহীন মানুহ চৰকাৰী ভূমি দখল কৰি আছে, তেওঁলোকৰ মাটিৰ পট্টা দিব নাই। অতি জৰুৰী প্ৰশ্ন। আজি এই প্ৰশ্নকেইটা যদি সমাধান হয়, 10টামান অতি মূল্যৱান ৱাকফ সম্পত্তি উন্নীত কৰি বাণিজ্যিক ভিত্তিত উদ্ধাৰ কৰি বাণিজ্যিক ভিত্তিত উন্নীত কৰিব নাই। এই প্ৰশ্নবোৰত
কোনো ধৰণৰ সাম্প্ৰদায়িকতাৰ ৰহণ নাই। ব্ৰহ্মপুত্ৰ নদীৰ নিয়ন্ত্ৰণ, ইয়াত হিন্দু মুছলমান বুলি কোনো কথা নাই। শদিয়াৰ পৰা ধুবুৰীলৈ যিসকল নিৰীহ মানুহ সংঘৰ্ষ বা একপক্ষীয় আক্ৰমণত নিহত হৈছে, সেয়া বড়ো হ'ব পাৰে, সেয়া চাহ জনগোষ্ঠী হ'ব পাৰে, সেয়া আদিবাসী হ'ব পাৰে, সেয়া অন্য জনগোষ্ঠীৰ মানুহ হ'বও পাৰে। তেওঁলোকক ক্ষতিপূৰণ দিবলৈ দাবী কৰাটো কোনো সাম্প্ৰদায়িক কথা নহয়। ভূমিৰ পট্টা দিয়া কোনো সাম্প্ৰদায়িক কথা নহয়, বা ভূমিহীন মানুহক মাটিৰ আবণ্টন দিয়া কোনো সাম্প্ৰদায়িক কথা নহয়। ওয়াকাফ সম্পত্তি উদ্ধাৰ কৰি বাণিজ্যিক ভিত্তিত উন্নীত কৰা কোনো সাম্প্ৰদায়িক কথা নহয়। তেনে ক্ষেত্ৰত কংগ্ৰেছ দলে কি উত্তৰ দিব পৰা নাই? মই কংগ্ৰেছ দলত 6 বছৰ আছিলোঁ সক্ৰিয়ভাৱে। কংগ্ৰেছ দলৰ সংবিধান শতকৰা 99জন কংগ্ৰেছী ৱাৰ্কাৰে নাজানে, মই পঢ়িছোঁ। কংগ্ৰেছ দলৰ সংবিধানত আছে যে কংগ্ৰেছৰ প্ৰতিজন সদস্যই বছৰত অন্তত এসপ্তাহ বিনা পাৰিশ্ৰমিকত সমাজ সেৱামূলক কাম কৰিব লাগিব। আলি বান্ধিব লাগিব বা নলা পৰিষ্কাৰ কৰিব লাগিব, নাইবা এসপ্তাহ কুষ্ঠৰোগী, এই সময়ত কুষ্ঠৰোগ খুব বেছিকৈ হৈছিলে, এসপ্তাহ কুষ্ঠৰোগীক সেৱা কৰিব লাগিব। ইয়াতকৈ ভাল কথা কোনোবা ৰাজনৈতিক দলৰ সংবিধানত আছেনে? সেই ৰাজনৈতিক দলৰ নেতাবোৰে মোৰ এই 5টা অতি মানৱীয় দৃষ্টিভংগীৰে অতি দৰকাৰী এই প্ৰশ্নকেইটাৰ উত্তৰ কিয় দিব পৰা নাই? সেইটোৱে মোৰ লাখটকীয়া প্ৰশ্ন। আৰু এই প্ৰশ্নকেইটা মই সদায় সুধিয়ে থাকিম, কাৰণ এই প্ৰশ্নকেইটাৰ যদি সমাধান নহয়, এই সমস্যাবোৰৰ যদি সমাধান মই ৰাজনীতিত থাকি কৰিব নোৱাৰোঁ, মোৰো ৰাজনীতিত থকাৰ কোনো মূল্যই নাই। যিহেতু কংগ্ৰেছ দলৰ কথা ওলাইছে, কংগ্ৰেছ দল দলীয় ৰাজনীতি আৰু বৰ্তমান পৰিস্থিতিত গৌৰৱ গগৈ APCCৰ সভাপতি হৈ অসম কংগ্ৰেছক কিমানখিনি উদ্ধাৰ কৰাৰ পচিবিলিটি আছে, কি ক'ব? মই ক্ৰমান্বয়ে 3টা বিষয় ক'ম। প্ৰথম কথা হ'ল কংগ্ৰেছ দলৰ যি সংবিধান, মই আগতেই ক'লোঁ যে ভাৰতবৰ্ষ বা বিশ্বত বোধহয় এনেকুৱা ৰাজনৈতিক দল নাই যি দলৰ সংবিধানে কয় যে সেই দলৰ প্ৰতিজন কৰ্মীয়ে বছৰত বা প্ৰতিজন সদস্যই বছৰত অন্তত এসপ্তাহ বিনা পাৰিশ্ৰমিকত সমাজ সেৱা কৰিব লাগিব। সমাজৰ এটা আলিবাট বান্ধিব লাগে, তেওঁ কোনো টকা পইচা নোলোৱাকৈ আলিবাট বান্ধি দিব। ক'ৰবাত নলা পৰিষ্কাৰ কৰিব লাগে, পইচা পাতি নোলোৱাকৈ পৰিষ্কাৰ কৰি দিব কংগ্ৰেছৰ সদস্যই। বা কংগ্ৰেছৰ সংবিধানত আছে যে প্ৰতিজন সদস্যই বছৰত অন্তত এসপ্তাহ তেওঁলোকে কুষ্ঠৰোগীক সেৱা কৰিব লাগিব। কুষ্ঠৰোগ সেই সময়ত খুব বেছি আছিলে। এই যে যিটো সেৱাৰ মনোভাৱ আৰু স্বাধীনতা আন্দোলনত যিটো কংগ্ৰেছৰ ত্যাগ, সেইফালৰ পৰা চাবলৈ গ'লে কংগ্ৰেছ দলৰ দৰে মানৱীয় গুণ বিশিষ্ট ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল বোধহয় বিশ্বত নোলাব। কিন্তু মই একে উশাহতে ক'ব লাগিব যে যোৱা প্ৰায় 7টা দশক শাসনৰ গাদীত থকাৰ পিছত কংগ্ৰেছৰ প্ৰায় 98% নেতা, প্ৰায় 99% সদস্য কৰ্মী, তেওঁলোকৰ তেজ আজি দূষিত হৈ গৈছে। এই যে 7টা দশক পাৱাৰত থাকিলে তেওঁলোকৰ যি পইচাৰ প্ৰতি যিটো লোভ, টকা পইচাৰ প্ৰতি লোভ, গাদীৰ প্ৰতি লোভ, সেই লোভে এই সমাজৰ প্ৰতি থকা দায়বদ্ধতা, দেশৰ সেৱাৰ প্ৰতি থকা সমৰ্পণৰ চৰিত্ৰ আজি তেওঁলোকৰ নাই। আজি চাব, কোনোবা কংগ্ৰেছৰ ডাঙৰ নেতা আহিলে ডিষ্ট্ৰিক্ট পৰ্যায়ত বা ব্লক পৰ্যায়ত বা ষ্টেট পৰ্যায়ত চাব, আগে পিছে জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, মানে কোনে? আৰু দ্বিতীয়তে আপুনি যিটো গৌৰৱ গগৈ সম্পৰ্কে প্ৰশ্ন কৰিলে, যদিও কংগ্ৰেছ দলৰ পৰা মোক নিলম্বন কৰি ৰাখিছে, ভৱিষ্যতে মোক কংগ্ৰেছ দলত তেওঁলোকে নিলম্বন উঠাই মোক টিকেট দিবনে নাই বা মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবনে নাই তাৰো কোনো নিশ্চয়তা নাই। তৎসত্ত্বেও মই ক'ম যে গৌৰৱ গগৈ অসমৰ গৌৰৱ। বৰ্তমানলৈ লোকসভাৰ যিটো তেওঁৰ পাৰফৰ্মেঞ্চ, মই ভাবোঁ অদ্বিতীয়। ইতিহাসত এনেকুৱা তেওঁৰ পাৰফৰ্মেঞ্চ দেখিলে মই কংগ্ৰেছ দলক গালি পাৰিব পাৰোঁ, কিন্তু গৌৰৱ গগৈৰ পাৰফৰ্মেঞ্চ লোকসভাত দেখিলে মোৰ বুকুখন যথেষ্ট ফুলি যায় যে উই বিলং টু আছাম, হুইচ Mr. গৌৰৱ গগৈ ৰিপ্ৰেজেণ্টছ। কিন্তু
তেওঁ দলীয় নেতা হিচাপে সভাপতিৰ দায়িত্ব লোৱাৰ পিছত এতিয়ালৈ তেওঁৰ যিখিনি ষ্টেটমেণ্ট ছ'চিয়েল মিডিয়াতে হওক মই যথেষ্ট মেচিউৰ পৰিপক্ক দেখিছোঁ, কিন্তু সেই পৰিপক্কতাই ৰাজনৈতিক বাতাবৰণ চেঞ্জ কৰিব পাৰিব নাই। এই যে কংগ্ৰেছী নেতা কৰ্মীসকলৰ সদস্যসকলৰ তেজ যে দূষিত হৈ গৈছে টকা 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 চকী কৰি, এইটো তেওঁ কিমান পৰিৱৰ্তন কৰি সকলোকে একেলগে লৈ বা কৰ্মী সদস্যক সমাজখনৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগে সেই দায়বদ্ধতাৰ প্ৰতি তেওঁ কিমানখিনি আকৰ্ষিত কৰিব পাৰিব সেই বিষয়ে মই এতিয়াও সন্দিহান। গৌৰৱ গগৈ সন্দৰ্ভত আপুনি ভালেখিনি কথা ক'লে, কিন্তু কিছুদিনৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে পাকিস্তান লিংক সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী সময়ত কি হ'ল, SIT ৰিপৰ্টলৈকে 10 ছেপ্টেম্বৰো পাৰ হ'ল, প্ৰতিবেদন দাখিল হ'ল। এতিয়া কি হ'ব পৰৱৰ্তী সময়ত, আপুনি কি ভাবে এইটো গোটেই প্ৰক্ৰিয়াটো কি ভাবে আপুনি? এতিয়া চাওক, কল এটা যেতিয়া পানীৰে ভৰ্তি থাকিব ই বেছি চাউণ্ড নকৰে, হয়নে কথাটো? আৰু যিটো কলহত পানী নাই সি দেখিব টুং টাং শব্দ কৰি থাকে। তেতিয়া পানী ভৰ্তি কলহ যিটো সেইটো হ'ল গৌৰৱ গগৈ, আৰু পানী নোহোৱা কলহটো হ'ল হিমন্ত বিশ্ব শৰ্মা। তেওঁ যিটো ইমান বেলুন এটা ফুলাই আছিলে 10 ছেপ্টেম্বৰতো বেলুনটো ফুটি গ'ল, আৰু গৌৰৱ গগৈয়ে তেওঁক প্ৰত্যাহ্বান জনাইছে যে আপুনি SITয়ে কি ৰিপৰ্ট দিলে, আং বাং এইবোৰ বকি লাভ নাই, আপুনি অনলাইন দি দিয়ক, অসমৰ ৰাইজে চাওক মই কিমান ডাঙৰ দুখ কৰিছোঁ আৰু অসমৰ ৰাইজে সিদ্ধান্ত লওক। ইয়াতকৈ ডাঙৰ চেলেঞ্জ আৰু কি থাকিব পাৰে? আচল কথা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আচলতে গাদীৰ কাৰণে ইমানেই পাগল হৈ গৈছে, হয়তো তেওঁৰ দলৰ ভিতৰৰ পৰাওতো যথেষ্ট চেলেঞ্জৰ মুখামুখি হৈছে। হয়তো অহা 26ৰ নিৰ্বাচনত তেওঁ হয়তো মুখ্যমন্ত্ৰী গাদীৰ পৰা আঁতৰিবও পাৰে বিজেপি পাৱাৰত আহিলেও। সেইকাৰণে মোৰ এটা ভাৱ হয় যে হিমন্ত বিশ্ব শৰ্মাই হিতাহিত জ্ঞানশূন্য হৈ আবুল তাবুল বকি আছে যাতে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে। আপোনাক আৰু এটা কথা ক'ম, মই ব্যতিক্ৰম ৰূপত আপোনাক কিছুমান ঠাইত দেখা পাইছোঁ। সেই ক্ষেত্ৰত এটা প্ৰশ্ন অৱতৰণ কৰিম। ভাষিক সংখ্যালঘু সন্তানৰ শিক্ষাৰ বাবে কৰিবলগীয়া কিবা আছেনে? ভাষিক সংখ্যালঘু বুলিতো মই কোন জনগোষ্ঠী মই নাজানো, বঙালী হিন্দু হ'ব পাৰে, মুছলমানতো ভাষিক সংখ্যালঘু নহয়, মুছলমানসকল ধৰ্মীয় সংখ্যালঘু। কাৰণ মুছলমান সমাজে সেয়া পূৰ্ববংগমূলীয়ই হওক, বংগমূলীয়ই হওক বা অতীজতে অহা সেই গৌড় ৰাজ্যৰ পৰা অহাই হওক, সকলোৱেতো অসমীয়া ভাষা মাতৃভাষা হিচাপে লৈছে। গতিকে আমিতো ভাষিক সংখ্যালঘু নহয়, ধৰ্মীয় সংখ্যালঘু। শিক্ষাৰ ক্ষেত্ৰত কৰিবলগীয়া কিবা আছে? এই ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীৰ কথা নিশ্চয় কৈছে। ইয়েছ, উই শুড গো মাইলছ এহেড। ধৰ্মীয় সংখ্যালঘু মানুহৰ কৰিবলগীয়া কৰণীয় কেইবাটাও কাম আছে। নাম্বাৰ হ'ল শিক্ষা দীক্ষাত অত্যাধিক গুৰুত্ব দিয়া, ডাইভাৰ্ছ প্ৰফেশ্যনেলিজমৰ প্ৰতি আমাৰ যুৱক যুৱতীসকলক আকৰ্ষিত কৰা। এতিয়ালৈ আমাৰ যুৱক যুৱতীসকলে অথাই সাগৰত পৰি থকা যেন লাগে, তেওঁলোকে পঢ়ি পেলাই কি হ'ব এই বিষয়ে তেওঁলোকে নাজানে। গতিকে পঢ়াৰ ক্ষেত্ৰত আমাৰ এই সংখ্যালঘু যুৱক যুৱতীক কেৰিয়াৰ গাইডেন্স কৰাৰ যথেষ্ট প্ৰয়োজন আছে। আৰু 2 নম্বৰত সংখ্যালঘু মানুহে হীনমন্যতাত ভোগা বাদ দিব লাগে। আমি সংখ্যালঘু, আমাক বাংলাদেশী বুলি কয়, নট এট অল। আপোনালোকে কাম কৰক, হাৰ্ড ৱৰ্ক কৰক, ল'ৰা ছোৱালীক ভালকৈ পঢ়াওক, ব্যৱসায় বাণিজ্যত মন দিয়ক, হাঁহ চাকৰি কৰি ঘূৰি নুফুৰিব। চাকৰিত কেই টকা পায়? 50, 60, 1 লাখ, 1.5 লাখ দৰমহা বিজনেছ কৰিলে মাহকত কোটি টকা ইনকাম হ'ব। বহুত ব্যৱসায়ৰ সমল আছে। এইটো কৃষিজাত সামগ্ৰীৰ ভঁৰাল এই অঞ্চল। গতিকে বহুত ব্যৱসায় এক্সপৰ্ট ইম্পৰ্ট বা প্ৰচেছ ফুড কৰাৰ কাৰণে, প্ৰচেছড বা এগ্ৰিকালচাৰেল গুডছ তৈয়াৰ কৰাৰ কাৰণে বহুত সমল আছে। আপোনালোকে ব্যৱসায় বাণিজ্যত মন দিয়ক। 3 নম্বৰত এই যে বৰ্তমান ৰাজ্যখনৰ যি উত্তাল পৰিৱেশ, এই উত্তাল পৰিৱেশ আপোনালোকে
কাণত সোমাবলৈ নিদিব, কাণত সোপা দিয়ক, সোপা দি 4টা কাম কৰক। ল'ৰা ছোৱালীক গুণগত শিক্ষা, ব্যৱসায়, ৰাজনীতিৰ প্ৰতি পিঠি দিয়ক। এই সংখ্যালঘু সমাজৰ আৰু এটা ডিসএডভান্টেজ হ'ল এই মানুহবোৰ ইমানেই ৰাজনীতিলৈ পাগল যে MLA আহিব, MLA মন্ত্ৰী ৰাজনৈতিক নেতাৰ অলপ যেন স্পৰ্শ কৰিলেই যেন তেওঁ ব্যস্ত পাব, এনেকুৱা এইটো বাদ দিব লাগিব। এইটো বাদ দি ৰাজনৈতিক মেল মিটিং কমাই দিয়ক। যেতিয়া ইলেকশ্যন নটিফিকেশ্যন হ'ব তেতিয়া ৰাজনীতি কৰিব, বাকী সময় ৰাজনীতি কৰাৰ দৰকাৰ নাই। আপোনালোকে নিজৰ ল'ৰা ছোৱালী শিক্ষাত মনোযোগ দিয়ক, ব্যৱসায় বাণিজ্যত মনোযোগ দিয়ক, আৰু 4 নম্বৰ চৰিত্ৰ সংশোধন কৰক। মুছলমান সমাজৰ, বেলেগে ক'লে আমাৰ বেয়া লাগে, কিন্তু এইটো সত্য যে মুছলমান সমাজত কিছুমান কুসংস্কাৰ, কিছুমান মুছলমান মানুহৰ বেয়া স্বভাৱ আছে। আমাৰ মুছলমান আটাইতকৈ আদৰ্শস্থানীয় ব্যক্তি হ'ব লাগে। মই যদি প্ৰকৃত মুছলমান হওঁ, যি ধৰ্মৰ মানুহে নহওক মোক নমস্কাৰ কৰিব। খালি নামটো মুছলমান হ'লে নহ'ব। আজি মুছলমান সমাজত আপোনাৰ ঘুষ খোৱা, ভাং খোৱা, মদ খোৱা, এজনে আনজনৰ অপকাৰ কৰা, এই ধৰণৰ বেয়া বদগুণেৰে মুছলমান সমাজ ভৰি পৰিছে। গতিকে এইবোৰ বাদ দিব লাগে। আমি অলপ আত্মসমালোচনা কৰিব লাগে। এই যে আমাৰ ওপৰত ইমান অত্যাচাৰ হৈ আছে, মই মাজে মাজে ভাবোঁ যে আমাৰ এই দুষ্ট স্বভাৱৰ কাৰণে আমি যে বেলেগৰ অপকাৰ কৰিব খোজোঁ, সমাজখনৰ কাৰণে অকণো দায়বদ্ধ নাই, সমাজখনৰ কাৰণে ভাল এটা কাম কৰিব নোখোজোঁ, আমি যে এইবোৰ বেয়া কামবোৰ কৰি থাকোঁ, সুদ খাওঁ, ঘুষ খাওঁ, চৰকাৰী টকা মাৰি খাওঁ, সেইকাৰণে বোধহয় আল্লাহ তালাই আমাৰ ওপৰত সৰু সুৰা এটা গজব দিছে যাতে আমি সতৰ্ক হওঁ। মই ভাবোঁ মুছলমানসকলে আত্মসমালোচনা কৰি আল্লাহ তালা ভগৱানৰ ওচৰত মাফ খুজি পেলাই তেওঁলোকে সৎ ৰাস্তা অনুধাৱন কৰিব লাগে। AIUDF বৰ্তমান ৰাজনীতিত, মানে অসমৰ ৰাজনীতিত AIUDFৰ ভৱিষ্যত কি হ'ব, কি বুলি ভাবে? চাওক, এটা সময়ততো AIUDF মানে যোৱা প্ৰায় 70টা বছৰত কংগ্ৰেছে মুছলমানৰ প্ৰতি কৰা অন্যায়, তেওঁলোকক ন্যায় নিদিয়া, তেওঁলোকক কৰা অত্যাচাৰ, বাংলাদেশী বিদেশীৰ নামত এটা সময়ত মুছলমানে বিকল্প ৰাজনৈতিক দল এটা বিচাৰিছিলে। সেয়া 1985 চনেই হওক, কিন্তু সেয়া 10টা বছৰ নিটিকিলে। পৰৱৰ্তী পৰ্যায়ত আকৌ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত দল এটা গঠন হ'ল AIUDF, আৰু মাইনৰিটি মানুহে স্বতঃস্ফূৰ্তভাৱে আন্তৰিকতাৰে ইমান ছাপোৰ্ট দিছিলে যে দলটো ভৱিষ্যতে বহুত ওপৰলৈ গ'লহেঁতেন। কিন্তু দলৰ নেতৃত্বৰ কিছুমান ভুলৰ কাৰণে, যিবোৰ ভুলে ইতিমধ্যে মানুহৰ মনত বদ্ধমূল ধাৰণা সোমাই দিলে যে এই দলটোৱে বা মৌলানা বদৰুদ্দিন আজমল চাহাবে বিজেপিৰ আঙুলিৰ ঠাৰত, বিজেপিৰ ইশাৰাত উঠা বহা কৰে। বদৰুদ্দিন আজমল চাহাব আৰু তেওঁৰ দলে এনে কিছু কাম কৰে যিবোৰে বিজেপিক পৰোক্ষভাৱে সহায় কৰে। সেইকাৰণে ধুবুৰী সংসদীয় সমষ্টিত আজমল চাহাবে ইতিহাস সৃষ্টি কৰি 10 লাখ ভোটত হাৰিবলগীয়া হ'ল। গতিকে মই ভাবোঁ মাইনৰিটি মানুহৰ AIUDFৰ প্ৰতি মোহ ভংগ হৈছে, আৰু বোধহয় AIUDF দল কেলডুবকে কোনোমতে 26 চনটো পাৰ হ'ব, তাৰপিছত বোধহয় AIUDF দলৰ অস্তিত্ব বিচাৰি পোৱা নাযাব। আজমল চাহাবে হয়তো ৰাজ্যসভাৰ এটা সংসদৰ চিট কংগ্ৰেছৰ পৰা কাকতি মিনতি কৰি লৈ তেওঁৰ দলটো ভেনিছ কৰি দিব। নিৰ্বাচনৰ সময়ত, লোকসভা নিৰ্বাচনৰ সময়ত আপুনি বিভিন্ন সময়ত কৈ ফুৰিছিল যে সাংসদ ৰকিবুল হুছেইনক ভোট দিলে আমাৰ মানুহখিনিয়ে কান্দিব লাগিব। হয়, আজিতো সঁচা বুলি প্ৰমাণ হৈছে নহয়। মই দল হিচাপে AIUDF দলক ছাপোৰ্ট কৰা নাছিলোঁ, কিন্তু ৰকিবুল আৰু আজমল চাহাবৰ মাজত তুলনা কৰি মই দেখিছিলোঁ যে ৰকিবুলক ভোট দিয়া মানে মুছলমানে। মাজতে কৈছোঁ আপুনি যিহেতু কংগ্ৰেছ দলতে আছিল, আপোনাক হয়তো নিলম্বন কৰা হৈছে, কিন্তু আপুনি এই কংগ্ৰেছ দলৰে এজন সাংসদক এনেদৰে প্ৰকাশ্যে বিৰোধ কৰাৰ কাৰণটো কি? এইটোৱে হ'ল দ্য কিউটনেছ অৰ দি বিউটি অফ ডেম'ক্ৰেচি। ডেম'ক্ৰেচিত প্ৰত্যেকেই নিজৰ নিজৰ অভিমতটো প্ৰকাশ কৰিব পাৰে। মই আপোনাৰ মতামতটোক ছাপোৰ্ট নকৰিব পাৰোঁ ডেম'ক্ৰেচিত, কিন্তু মই আপোনাৰ মত প্ৰকাশৰ সুবিধা দিব লাগিব। মই কংগ্ৰেছ দলৰ সদস্য হৈ
হয় মোৰ মতবোৰ দলীয় মজিয়াত ক'ব লাগিছিলে, কিন্তু যিহেতু তেওঁলোকে নিলম্বন কৰি ৰাখিছে, যিহেতু দলৰ মজিয়াত মই ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিব পৰা নাই, গতিকে মই ভাবোঁ দলৰ যি সংবিধান গণতান্ত্ৰিক দল এটা, গতিকে মই ভাবোঁ মই একো অন্যায় কৰা নাই। মই মোৰ মতামত প্ৰকাশ কৰিছোঁ। মতামত প্ৰকাশ কৰাতে ডেমক্ৰেচিৰ বিউটি মানে সৌন্দৰ্য নিহিত হৈ থাকে। চাৰিওপিনে বুবা চলিছে, আপুনি অখিল গগৈৰ দলত যোগদান কৰিব, আপুনি কি কয়? তেনেকুৱা একো স্থিৰ সিদ্ধান্ত লোৱা নাই। মই বিচাৰি আছোঁ কংগ্ৰেছৰ শুভবুদ্ধি উদয় হওক, কাৰণ নহ'লে এই কংগ্ৰেছ দলে কি ভৰসাত মাইনৰিটি মানুহে ভোট দিব। আজি মাইনৰিটি মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাই হ'ল, বা অকল মাইনৰিটি নহয়, মিচিং মানুহৰো একেই সমস্যা, অন্য জনগোষ্ঠীৰো নদীৰ গৰাখহনীয়া এটা ডাঙৰ সমস্যা, যিটো সমাধান কৰাটো সম্ভৱ। বিগত সময়ত তেওঁলোকে নকৰিলে, চীনৰ হুৱাংহো যদি কণ্ট্ৰল হ'ব পাৰে, তেনেহ'লে ব্ৰহ্মপুত্ৰ নদীও আমি কণ্ট্ৰল কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ আন্তৰিকতা থাকিব লাগিব। যদি কংগ্ৰেছ দলে এই সমস্যাবোৰ, নদী কণ্ট্ৰলেই হওক, ভূমিহীন মানুহক ভূমি দিয়াই হওক, যদি আপোনাৰ চৰৰ মাটিৰ পট্টা দিয়াই হওক, এই কামবোৰ যদি নকৰে বা সংখ্যালঘু মানুহক আশ্বস্ত নকৰে, সংখ্যালঘু মানে কি সাহসত, কি মানে উদ্দেশ্য লৈ কংগ্ৰেছক ভোট দিব? মই কংগ্ৰেছৰ এজন হিতাকাংক্ষী কাৰণেই, কংগ্ৰেছৰ ভালৰ কাৰণেই, যাতে আৰু এটা আজমল সৃষ্টি হ'ব নোৱাৰে, তাৰ কাৰণে মই কংগ্ৰেছক এই ইছ্যুবোৰত স্পষ্ট মতামত দাঙি ধৰিবলৈ অনুৰোধ জনাই আহিছোঁ। কংগ্ৰেছ দলৰ যদি শুভবুদ্ধি উদয় হয়, কংগ্ৰেছে মোক আটাইতকৈ ডাঙৰ হিতাকাংক্ষী বুলি গণ্য কৰিব। আপুনি যিহেতু বাঘবৰ সমষ্টিৰ এটা আধুনিক নিৰ্মাতা বুলি কৈছোঁ প্ৰথমে, আধুনিক বাঘবৰ, হয়, আধুনিক বাঘবৰ, কাৰণ উন্নয়নৰ শিখৰত ৰাস্তা ঘাট বাট যিমান কাম কৰিছে, মানে চাৰিওফালে উন্নয়ন হৈছে বুলি চাৰিওফালে এটা কি চলিছে। এই ক্ষেত্ৰত যিহেতু সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছে, বাঘবৰ সমষ্টিৰ পুৰণি বাঘবৰ আৰু বৰ্তমান আপোনাৰ মন্দিয়া সমষ্টি, এই দুটা সমষ্টিত আপুনি কোনটো আপুনি প্ৰাধান্য দিব, বা কোনটো সমষ্টিৰ পৰা আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি আপুনি মনে মনে ভাবিছে? আপোনাৰ কোৱাত অলপ ভুল হ'ল। পুৰণা বাঘবৰ সমষ্টিত দুভাগ হৈ, তাৰে এভাগ চেঙাৰ লগত গৈ চেঙা সমষ্টি, আৰু এভাগ জনিয়াৰ লগত গৈ মন্দিয়া সমষ্টি হৈছে। হয়, মই যোৱা দুটামান দিন আগতে কৈছোঁৱে মোৰ মতামত। এটা সময়ত যেতিয়া ডিলিমিটেশ্যন হৈ গ'ল, তেতিয়া মই মনে প্ৰাণে ভাবিছিলোঁ, প্ৰায় 90% নিশ্চিত আছিলোঁ আজি কিছুদিন আগলৈ, যে মই মন্দিয়া সমষ্টিৰ পৰাই খেলিম। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে যিহেতু মই মন্দিয়া সমষ্টিৰ পৰা খেলিম, এই চৰ অঞ্চলটো মোৰ অধীনত নাথাকিব, সেইকাৰণে চৰাঞ্চলত ডিলিমিটেশ্যনৰ পিছত আটাইতকৈ বেছি কাম কৰিছোঁ। এইবাৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাত আটাইতকৈ বেছি ৰাস্তা চেংচন হ'ব চৰাঞ্চলত, 92টা ৰাস্তা। মন্দিয়া সমষ্টিত নাই, 57টা ৰাস্তা মাত্ৰ। তো কিন্তু পৰৱৰ্তী প্ৰায় 2 বছৰ এই চৰাঞ্চলে কওক বা মোৰ আগবন্দিয়া পঞ্চায়ত, বামুনডংৰা পঞ্চায়ত, দিগিৰপাম, মানিকপুৰ, এইবোৰ অঞ্চলত ভ্ৰমণ কৰোঁতে মানুহৰ ভিতৰত এটা বেদনা, এটা খুন্দা মাৰি থকা সুখ দুখ দেখা পালোঁ। মুখ হেৰুৱাৰ বেদনা দেখা পালোঁ। তেওঁলোকৰ চকুত চকু পানী দেখিলোঁ। আৰু এই পুৰণা বাঘবৰৰ যি অঞ্চল চেঙাত গৈছে, তেওঁলোকৰ এই মৰম, স্নেহ বা আগ্ৰহ দেখি মই অলপ বিচলিত হৈছোঁ। আৰু আজিৰ দিনত মই অলপ দুমোজাত আছোঁ যে চেঙা সমষ্টিত খেলিম নে মন্দিয়া সমষ্টিত খেলিম। মই একদম সঁচা কথা কৈছোঁ, যেতিয়া মই এইবোৰ অঞ্চলত আহোঁ, মোৰ যিবোৰ অঞ্চল চেঙাত গুচি গৈছে, তেতিয়া মই ভাবোঁ নাই, এই মানুহবোৰক মই এৰি যাব নোৱাৰোঁ, চেঙাতে খেলিম। আকৌ যেতিয়া মন্দিয়াত যাওঁ, জনিয়া অঞ্চলত যাওঁ, মানুহবোৰৰ আগ্ৰহ দেখি আকৌ ভাবোঁ নাই নাই, ইয়াতে খেলিম। এনেকুৱা এটা দুমোজাত আছে। বাকী ধৰক আৰু 6 মাহ আছে। মই সঁচাকৈ একদম অন্তৰৰ পৰা কৈছোঁ, মই এটা কঠিন সময়ৰ মাজেৰে সিদ্ধান্তৰ ক্ষেত্ৰত বৰ কঠিন সিদ্ধান্ত এটা হয়তো ল'ব লাগিব সময়ত, মই এতিয়াও ফাইনেল সিদ্ধান্ত ল'ব পৰা নাই, সাংঘাতিক দুমোজাত আছোঁ। অন্তিম এটা কুৱেশ্যন কৰিম। উজনি অসমত বিভিন্ন দল সংগঠনে বৰ্তমান কা সন্দৰ্ভত বিভিন্ন প্ৰতিবাদ আৰম্ভ হৈছে, জোৰ লৈ সমদল, বিভিন্ন এনেকুৱা নেপালৰ লেখীয়া এটা পৰিৱেশ অসমতো হ'ব নেকি, আপুনি কি ভাবে?
প্ৰতিবাদ হোৱাটো স্বাভাৱিক, কাৰণ কাৰ জৰিয়তে কেইবা কোটি বিদেশী বঙা মানে অনামুছলিম বিদেশী ভাৰতে নাগৰিকত্ব দিব ওলাইছে। ইতিমধ্যে বৰাক ভেলীৰ যিটো জিঅ'গ্ৰাফি কমপ্লিট চেঞ্জ হৈ গৈছে। এই বৰাক ভেলীৰ পৰা এটা সময়ত 15জন মুছলমান MLA হৈছিলে, আজি তাত 5জন বা 7জন হ'ব পাৰে। গোটেই বাংলাদেশীৰ আগ্ৰাসনে তাত এতিয়া এনেকুৱা এটা গোটেই জনগাঁথনি চেঞ্জ কৰি দিলে। আৰু সেই আগ্ৰাসনে আমাৰ এইফালে কিছুমান সমষ্টি আছে, উজনিতো কিছুমান সমষ্টি আছে, নামনিতো আছে, সাংঘাতিক জনগাঁথনি পৰিৱৰ্তন হৈছে। আৰু এই কাহ যদি বলৱৎ হয়, তেতিয়াহ'লে অসমীয়া ভাষা নিশ্চিতভাৱে সংখ্যালঘু ভাষাত পৰিণত হ'ব, তাত কোনো দ্বিমত নাই। গতিকে প্ৰতিবাদ হোৱাটো স্বাভাৱিক। কিন্তু আমাৰ যিটো প্ৰতিৰক্ষা ছিষ্টেম ইমানেই শক্তিশালী যে মই নাভাবোঁ যে নেপালৰ দৰে আমাৰ অসমতো বা ভাৰততো তেনেকুৱা এটা ছিটুৱেশ্যন হ'ব বুলি মই নাভাবোঁ। যিহেতু সময় বহুত হৈছে, আপোনাক ধন্যবাদ জনাইছোঁ MT নিউজত আজি অলপ সময় দিয়াৰ কাৰণে। আপোনাৰ ৰাজনীতিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে আকৌ এবাৰ আপোনাক ধন্যবাদ জনাইছোঁ MT নিউজত সময় দিয়াৰ বাবে। নমস্কাৰ, আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ।